সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে মই আনজাকৰ ৰঙা বিদ্যালয় বহুত নামত আৰু ইয়া হৈছে মই এখন ছবি বনাব লৈছোঁ। মানে ছবিটো আঁকি পেলাই ওপৰত আঠা দি পেলাই তলত মানে তাৰ ওপৰত কালাৰিং কৰে আৰু কালাৰকেইটা আছে এইকেইটা। এইটো ব্ৰাউন, এইটো ব্লেক, এইটো য়েল্লো, এইটো ডাৰ্ক পিংক, এইটো হৈছে লাইট গ্ৰীণ। ফাৰ্ষ্টতে আপোনালোকে ড্ৰয়িংটো আঁকি ল'ব। ড্ৰয়িংটো আঁকি লৈ তাৰপিছত ধুনীয়াকৈ ছবিটো শুদ্ধকৈ আঁকি ল'ব। আঁকি লৈ পেলাই তাৰপিছত শুদ্ধ হোৱাৰ পিছত পাতলকৈ আঁকি ল'ব যি ছবি নাকো। তাৰপিছতহে আপোনালোকে আঠা দি পেলাই ধুনীয়াকৈ আঠাটো দি ল'ব। এডালকৈ এটা ঘৰত আঠা দি ল'ব। দি লৈ পেলাই তাৰপিছতহে আপোনালোকে কি ৰং চইচ কৰি কি কালাৰ দিব। তাৰপিছত তেনেকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ দি যাব। মই যেনেকৈ দিছোঁ তেনেকৈ দি যাব। সঘনাই দিব লাগিব কালাৰটো আচলতে কাটাৰে জোঙালি লোৱা হৈছে। তাৰপিছত হাতটো আঙুলি গুৰি কৰি তাৰপিছত লোৱা হৈছে। আগতে আপোনালোকে কালাৰটো গুৰি কৰি পেঞ্চিল কাটাৰে কৰি তাৰপিছতে আপোনালোকে গুৰি কৰি তাৰপিছত আঙুলি গুৰি কৰি একদম পূৰা মিহি কৰিব লাগিব। তাৰপিছতে ড্ৰয়িংটো কি আঁকিবলৈ আপোনালোকে নিজে চইচ কৰি ল'ব। তাৰপিছতে আঁকি ল'ব। তাৰপিছত আঁকি লোৱাৰ পিছত পাতলকৈ আঁকি ল'ব ড্ৰয়িংটো। তাৰপিছতহে ফেভিকল দি পেলাই ফেভিকলৰ ওপৰত আপোনালোকে আঠাটো মানে কালাৰটো লগাব লাগিব ষ্টেপ বাই ষ্টেপ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেকুৱা বেলেগ ভিডিঅ' মানে আৰ্টৰ বেলেগ ভিডিঅ' পাবলৈ যদি চেনেলটোলৈ আপোনালোকে নতুন কৰি আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। কিনাৰত থকা বেলটো বজাই দিব আৰু অল কৰি দিব। তেতিয়া আপোনালোকক বেলেগ ভিডিঅ' পাই থাকিব। আৰু কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু ভিডিঅ'টো একেলগে চাই থাকিব।